আজিও সন্ধান নাই বিলাসীপাৰাৰ ভোলা হালদাৰ। কৰ্মৰ সন্ধানত বেংগালুৰুলৈ যোৱা ভোলা হালদাৰ আজিও ঘূৰি থাকে। দুমাহ অতিক্ৰম হ'ল, সন্ধান নাই বিলাসীপাৰাৰ যুৱকজন। খবৰ অনুসৰি বিলাসীপাৰা চহৰৰ 11 নং ৱাৰ্ডৰ নিমাই হালদাৰ আৰু কনকলতা হালদাৰৰ পুত্ৰ ভোলা হালদাৰক চিমম পাল নামৰ এজন যুৱকে কৰ্মসূত্ৰে বেংগালুৰুলৈ লৈ গৈছিল। উল্লেখ্য যে ভোলা হালদাৰৰ লগত যোৱা চিমম পাল ইতিমধ্যে ঘৰলৈ উভতি, কিন্তু আজি উভতি নাহিল ভোলা হালদাৰ। পৰিয়ালৰ লোকে বহু ঠাইত খবৰ কৰিছিল যদিও আজিৰ পৰ্যন্ত সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ভোলা হালদাৰ। পিছত পৰিয়ালৰ লোকে বিলাসীপাৰাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আজিৰ পৰ্যন্ত আৰক্ষীয়ে কোনো সন্ধান লাভ কৰিব পৰা নাই ভোলা হালদাৰ। শেহতীয়াকৈ পৰিয়ালৰ লোকে বিশিষ্ট সমাজসেৱক তথা অসম গণ পৰিষদ দলৰ ভাষিক সংখ্যালঘু পৰিষদৰ সভাপতি মিথুন ৰায়ৰ কাষ চাপে। মিথুন ৰায়ে এই দৰিদ্ৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ভোলা হালদাৰক উদ্ধাৰৰ বাবে বেংগালুৰুলৈ যাম বুলি পৰিয়ালক আশ্বাস প্ৰদান কৰিছে। অহাৰ লগে লগে তেওঁ খবৰ পাই মই ঘৰত গৈছে, ঘৰত গৈ কান্দা কাটি কৰি আছে, মোৰ ল'ৰা মোক আনি দিয়ক। যিহেতু মই ভাষিক সংখ্যালঘুৰ সভাপতি, তেওঁ এজন আমাৰ ভাষিক সংখ্যালঘুৰ মানুহ হয়, সেইকাৰণে মই আপোনালোকক জনাব বিচাৰোঁ যে এটা অলপ মিষ্ট্ৰী আছে ইয়াত। এটা ঘটনা ঘটিছে। ঘটনাটো হ'ল আমাৰ বিলাসীপাৰাৰ এজন ল'ৰা, য়ং ল'ৰা, তাৰ বয়স মিনিমাম 34, 35, 35 to 37 ভিতৰত হ'ব। তাৰ নাম হ'ল ভোলা হালদাৰ। সেই ভোলা হালদাৰ ল'ৰাজনে আজি অসমৰ বহুত ঠাইতে কাম বন কৰিছে, বহুত চালাক চতুৰ ল'ৰা হয়। কিন্তু সেই ল'ৰাজনক ইলেকশ্যনৰ 7 দিন আগত 29-28 এপ্ৰিলৰ টাইমতে শ্যামল পাল এজন ল'ৰা বুলি আছে, তেওঁ মুৰ্গী আৰু এইবিলাক চিকনৰ বিজনেছ কৰে। সেইজন ল'ৰা ঘৰত আহি তাক মাতি টিকিট বনাই বেংগলোৰত লৈ যায়। তেখেতসকলে মানা কৰাৰ পিছতে তেখেতসকলে তাক লৈ যায়, কি একো নহয় বুলি কাম কিবা কিবি এনেকুৱা কথা পাতি তাক বুজাই লৈ যায়। লৈ যোৱাৰ পিছত ভাল কথা, বন্ধু বান্ধৱৰ লগত মানুহ যাব পাৰে, কিবা পাৰে, কিন্তু কিয় কাৰণে লৈ যায় বা আৰু ল'ৰাজন 7 দিন পিছত যোৱাৰ পিছত তেখেতসকলে 8 দিন পিছত 10 দিন পিছত আহি যোৱাৰ পিছত আজি 2 মাহ 2.5 মাহ হৈ গ'ল, এতিয়ালৈকে ল'ৰাজন এটা সদ্যসুদ্ধ ল'ৰা, ইমান এজেড হয় আৰু ভাল ল'ৰাজনে ইমান য়ং হয়, সেই ল'ৰাজন ক'ত গ'ল, ক'ত হেৰাই গ'ল? তেওঁ জীয়াই আছে, তেওঁৰ না মৃত্যু হৈছে, তেওঁ জেলত আছে, না তেওঁ ক'তবা আছে? জীয়াই থাকিলে ক'তবাতো থাকিব। বাড়িতে আমরাও বারবার না করছি যে নিয়ে যেতে লাগবো না, তাও বারবার আইসা এই কথা কয়া নিয়ে গেছে। তারপরে আমরা 1 দিন 2 দিন 3 দিন, এখন সপ্তাহ যায়, মাস যায়, তাও আমরা আমার ছেলে পাই না। তারপরে তো আসা বললো 7 দিন 8 দিন পরেও আসা বললো। তারপরে জিজ্ঞেস করা হইলো, কয় আমি জানি না। এই ভাব করে আমাদের বাড়ির থেকে নিয়ে গেল, ও কয় কি আমরা জানি না। তারপরে থানায় যাওয়া হলো, থানায় যায় ওসির কাছে সব কিছু কওয়া হলো। ওসি তা তো কিছু নিল না, কেয়ার নিল না। তারপরে আমরা কান্দাকাটি করি, কত সুন্দর ছেলেটা বাড়ির থেকে গেল, আর ছেলেটা বাড়িতে আসলো না। এখন আমাদের মনে মধ্যে কি চলতেছে কি না চলতেছে সেমন আর বুঝতেছে না। ওই ভাব করে ও তো এইভাবেই রয়েছে, ওর কাছে যা জিজ্ঞেস করলে নানান ধরনের কথা বলে। তার জন্য আমরা কোনো কিছু কারোর কাছে না পাইয়া তখন মিঠুনের কাছে গেলাম। মিঠুনের কাছে যাওয়ার পরে ওর কাছে কান্দাকাটি করে আমরা সব কিছু করলাম। ওর কাছে এখন আমরা চাইতেছি আমার ছেলে কেমন করে আনা যায় না আনা যায়, ও যেন এইটা আমাকে সব দিকে হেল্প করে, ওরা আমাদের ছেলেদের আমাদের বুকে এনে দেয়। এখন মিঠুনের উপর সব দায়িত্ব আমরা দিছি। মিঠুন এখন কি করে না করে ওর কথা। বিলাসীপাৰাৰ পৰা আব্দুল মজিজৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, মাই নিউজ এণ্ড